চৰকাৰে চাওতালী ভাষাক মান্যতা দিয়াত আজি ৰাজ্য চৰকাৰক অভিবাদন জ্ঞাপন কৰিছে চাওতালী সাহিত্য পৰিষদৰ লগতে সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে। চাওতালী সাহিত্য পৰিষদৰ কাৱৈমাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা আজি দিনৰ 11 বজাত সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অভিবাদন জ্ঞাপন কৰে চাওতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে। অসম চৰকাৰলৈ অভিবাদন জ্ঞাপনৰ বাবে অনুষ্ঠিত কৰা অনুষ্ঠানত চাওতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ চৰেন, কেন্দ্ৰীয় সম্পাদক বিজয় টুডু, চাওতালী সাহিত্য পৰিষদৰ উপদেষ্টা প্ৰেমানন্দ চৰেন, শোণিতপুৰ জিলা সাহিত্য পৰিষদৰ সভাপতি কৃষ্ণকান্ত মাঝি সহ সম্পাদক পৰিমল টুডু, সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ৰাজেশ হাজদা, সদৌ শোণিতপুৰ জিলা চাওতাল ছাত্ৰ সন্থাৰ সভাপতি সোণাৰাম হেমব্ৰম, সদৌ চাওতাল ছাত্ৰ সন্থাৰ ঠেলামৰা আঞ্চলিকৰ সভাপতি মিলন মুৰ্মুৰ লগতে সংগঠনটোৰ কাৰ্যনিৰ্বাহক দীপক চৰেন উপস্থিত থাকে। হয়, আমি বৰ্তমান 19 মে 2024 তাৰিখে যি অসম চৰকাৰৰ কেবিনেটে আমাৰ চাওতালী ভাষাক অলচিকি লিপিৰ মাধ্যমেৰে চাওতালীসকলক লিখা পঢ়াৰ সুবিধা ব্যৱস্থাৰ গ্ৰহণ কৰিলে আৰু তেখেতসকলে পাছ কৰাৰ পিছত যোৱাকালি অৰ্থাৎ 29 আগষ্ট তাৰিখে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থা সদনত উত্থাপন কৰি তেওঁলোকে পাছ কৰিলে, তো তেখেতক আমি চাওতালী সাহিত্য পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি চাওতালী সাহিত্য পৰিষদে যি সংগ্ৰাম কৰিছে সেই সংগ্ৰাম অব্যাহত থাকিব আৰু চাওতালী অলচিকি লিপিত যি পঢ়া লিখাৰ ব্যৱস্থাত সেয়া আমিও উঠি পৰি লাগিছোঁ আৰু পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত আমি সহযোগ আগবঢ়াইছোঁ। এই সংগ্ৰাম ভাষা সাহিত্যক লৈ পেলাই আমি কৰি আছোঁ আৰু ইয়াৰ আগতে মই আমাৰ সংবাদ মাধ্যমক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলে আজি আমাৰ এই চাওতালী ভাষা শিক্ষাৰ ক্ষেত্ৰত যি চৰকাৰে মান্যতা প্ৰদান কৰিলে আৰু এই ব্যৱস্থাটোক তেখেতে ৰাইজৰ মাজলৈ নিবৰ কাৰণে সাংবাদিক বন্ধুসকল আহি আমাক দুইষাৰ কথোপকথনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত অশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৎসত্ত্বেও আমাৰ যি সংগ্ৰাম অসম সাহিত্য পৰিষদৰ তৰফৰ পৰা আমি অৱগত কৰিব বিচাৰিছোঁ যে আজি 2017 চনৰ পৰাই অসম চাওতালী সাহিত্য পৰিষদে যি সংগ্ৰাম চলাই আহিছে আৰু তাৰ সংগ্ৰামৰ ভিত্তিত আজি অসম চৰকাৰে আমাক এটা মান্যতা প্ৰদান কৰিছে। আমি এই ক্ষেত্ৰত খুবেই সুখী হৈছোঁ, যিহেতু আমাক পোনপ্ৰথমবাৰৰ বাবে যি NOP 2020ৰ আধাৰত নিজৰ আঞ্চলিক ভাষা তথা নিজৰ জাতিৰ চাওতালী ভাষা নিজস্ব লিপি শিক্ষা আৰু ভাষাৰে লিখিব পঢ়িবৰ কাৰণে সুবিধা প্ৰদান কৰিছে আৰু সেই সুবিধা প্ৰদানৰ সুযোগতে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু তেখেতসকলক আৰু বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ তথা অসম চৰকাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰীসকললৈ, যিসকলে আমাক এই সুবিধা প্ৰদানত তেখেতসকলে আঁত ধৰি ব্যৱস্থা গ্ৰহণ কৰিলে। আমি ভাবিছোঁ অসমৰ যিমান চাওতালী অধ্যুষিত অঞ্চলৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত আমি চাওতালী ভাষাটো এটা মাধ্যম হিচাপত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিম আৰু তেখেতসকলৰ সহযোগত যি পাঠ্যপুথি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও আমি উল্লেখনীয় বিষয়বস্তু, যিহেতু গোটেই দায়িত্বভাৰ আমাকে সাহিত্য পৰিষদকে অৰ্পণ কৰিছে আৰু এই সুবিধাতে তেখেতসকলক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চাওতাল সাহিত্য পৰিষদৰ যি দাবী সেই দাবী অনুমোদন জনাই তেখেতসকলে আজি কেবিনেট পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এখন বিল প্ৰদান কৰিলে। তাক লৈ পেলাই আমি খুবেই উপকৃত হ'ম বুলি মই আপোনালোকক অৱগত কৰিছোঁ। আৰু এই ক্ষেত্ৰত জাতিৰ উন্নয়ন, সাংস্কৃতিক উন্নয়ন, ভাষাৰ উন্নয়ন
আৰু আমাৰ শিক্ষাৰ যি ব্যৱস্থা আছে সেই উন্নয়ন হ'ব বুলি আমি আশা ৰাখিছোঁ। এইখিনিকে আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।